নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আজি সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মুখ্যমন্ত্ৰীৰ উদ্দাক্ত কণ্ঠ দেখিবলৈ পোৱা গৈছে ৰূপজ্যোতি কৰ্মীৰ কাণ্ডক লৈ এতিয়া শাসক বিৰোধীৰ মাজত আজিও তুমুল বাগবিতণ্ডা তুমুল যুদ্ধ দেখিবলৈ পোৱা গৈছে যাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীও অগ্নিশৰ্মা হৈ পৰিছে আৰু সদনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সবিশেষ লৈ আহিছো এই মুহূৰ্তত ৰূপজ্যোতি কৰ্মীৰ কাণ্ডক লৈ উত্তাল হৈ পৰিছে সদন আজি উত্তাল হৈ পৰিছে ৰূপজ্যোতি কৰ্মীৰ কাণ্ডক লৈ বিধানসভাৰ বাহিৰত উপাধ্যক্ষক নুমাল মমিনৰ গাত হাত দিছিল বিৰোধীয়ে বুলি উল্লেখ কৰা হৈছে তাৰ পিছতে সদনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে সদনত এই কথা উল্লেখ কৰিছে যে আপোনালোকে যদি নুমাল মমিনৰ গাত হাত দিছে তেন্তে বেয়া মেছেজ যাব ৰূপজ্যোতি কৰ্মীয়ে অলপ আগবাঢ়ি যাওঁতে ইস্যু কৰি পেলালে আৰু এতিয়া আপোনালোকে উপাধ্যক্ষ গৰাকীৰ গাত হাত দিছে সদনত আন এক বিতৰ্ক এবাৰ সদনত আমি দেখুৱাই আছো যেহেতু এবাৰ সদন উত্তপ্ত হৈ পৰিছে পুনৰ উত্তপ্ত পৰিস্থিতিৰ যেটো দেখিবলৈ পোৱা গৈছে সদনত আৰু আজি সদনত যেটো পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কেইবাটাও বিষয়ক লৈ আজি উত্তপ্ত হৈ পৰিছে সদন আৰু বিধানসভাৰ উপাধ্যক্ষক বিৰোধীয়ে আক্ৰমণ কৰাৰ অভিযোগ লৈ সৰব হৈছে শাসক পক্ষ কংগ্ৰেছ বিধায়ক নুৰুল হুদাক বহিষ্কাৰৰ দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বিধানসভাত উপাধ্যক্ষক আক্ৰমণৰ অভিযোগ আৰু কংগ্ৰেছ বিধায়ক নুৰুল হুদাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰৰ দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া আন এক বিতৰ্ক দেখিবলৈ পোৱা গৈছে এই ঘটনাক লৈ আৰক্ষীক এজাহাৰ দিয়াৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে and such other places as the speaker may from time to time prescribe. Because all chamber to নহয় সদন পৰিষদ বুলি কলে স্যাৰ এই কিতাপ অনুসৰি গোটেইখিনি পৰে গতিকে মুখ্যমন্ত্ৰীয়ে কিয় চাই এনেকুৱা মিছা কথা সদনত কৈছে স্যাৰ ওয়াৰ্ডেৰ আপুনি ৰেকৰ্ডটো মই চাই আছো অনাৰেবল মেম্বাৰ নুৰুল হুদা আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে এইটো কিন্তু বহুত বেয়া মেছেজ যাব অধ্যক্ষ মহোদয় চৌধুৰী কি নাম আছিলে আমাৰ আপোনালোকে যদি গাত হাত দিছে নহয় এইটো বহুত বেয়া কথা আহিব নালাগে মই চাই আছো ন অধ্যক্ষ কোনে কোনে গাত হাত দিছে নামখিনি নুৰুল হুদা ডাঙৰীয়াই সব বিষয়টো উত্থাপন হৈছে সদনত সদনত বহি আছে এইটো বহুত বেয়া কথা হৈছে বিষয়টো উত্থাপন হৈছে মই নিৰ্দেশ দিছো প্লিজ এই কথাটো এই পৰম্পৰাটো প্লিজ প্ৰথম আৰম্ভণিৰ পৰা এইটো এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিব ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে আৰু আজি অসম বিধানসভাত নিৰাপত্তা বিষয় কৰিবলৈ এইটো প্ৰশ্নোত্তৰ কালত বহিষ্কাৰ কৰিব লাগে গতিকে এই কথাটো উঠিবাহি গৈ আছে মই চাই আছো মই নিৰাপত্তাৰ কাৰণে নিজৰ ডেপুটি স্পীকাৰক কালি যদি আপোনালোকে হাত তুলি দিয়ে কালি যদি আপোনালোকে কেমেৰা চাউলৰ ইমান মূল্যৱান আজি বিধায়কৰ নিৰাপত্তাকে আপোনালোকে চিন্তা কৰিছো আপোনালোকে যাওক চলিছে অসম বিধানসভা কংগ্ৰেছে মিয়াদ ডকাইত এমএলএ বিলাকক কেতিয়াও টিকেট দিব নালাগে নহলে ধ্বংস হৈ যাব এই মিয়াদ ডকাইত এমএলএৰ কাৰণে আজি এই অৱস্থা হৈছে কংগ্ৰেছে ডকাইত এমএলএ বিলাকক জয় আজি এই অৱস্থা হৈছে সবে মেছেজ কৰি তাকে ওলাই গৈছে গতিকে কি হৈছে চাবলৈ দি আছে মুখ্যমন্ত্ৰী নাম লৈছে নাম কেনেকে ল'ব পাৰে ছাৰ চিৰিয়াছলি
তদন্ত হৈছে নেকি স্যাৰ অঞ্চলৰ পৰা আহি পেলাই ডকাইতি কৰা এমএলএ আজি আমাৰ আহিলে আহিবই নালাগে বিলাক আহিব অসমৰ কাৰণে অসমক ধ্বংস কৰিবলৈ আহি নাথাকিব আপোনালোকে ডকাইতি চলাবৰ কাৰণে আজি অসমৰ মানুহ থাকিব নোৱাৰা হৈছে আপোনালোকে চিটত বহকচোন আপোনালোকে কি কৰি আছে জনাইছে নুৰুল হুদা পিটিছে বুলি আপোনালোকে কৰিব লাগে সেইকাৰণে এইবিলাক বৃদ্ধি হৈ গৈছে সদনত কথা কোৱা ছাৰ কেনেকে অভিযুক্ত কৰিছে ছাৰ না ডিছকাশ্যন মানে নুমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেনহেণ্ডেল কৰিছে আজি টকাৰ পাৰ্টি নেকি আপোনালোক উত্থাপন হৈছে পুলিচৰ বাহিৰত ঘটনা হৈছে উত্থাপন হৈছে বিচাৰি অধ্যক্ষ মহোদয় বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক যে মাৰপিট কৰা কথাটো সঁচা নে মিছা আমি সদনৰ ভিতৰত ছবি আছো গতিকে বিষয়ে মই নিৰ্দেশ দিছো মাননীয় অধ্যক্ষ মহোদয় ৰেকৰ্ড আছে বা প্ৰশান্ত ফুকন আপোনালোকৰ দাবীটো কি মানে মানে প্লিজ ডিসকাশন দিয়ক ডেপুটি স্পিকাৰে মাৰপিট কৰা ঘটনাটো ডিসকাশন কোৱেশ্চন আৱাৰ চলি আছে এটো কি আপত্তি বাহিৰত ঘটনা লগত পুলিচকো দিয়ক এটা হোৱাৰ কেছটো পুলিচ আছে না ইয়াৰ ওপৰত সব আৰু এতিয়া কোৱেশ্চন আৱাৰটো যাবলৈ দিয়ক কোৱেশ্চন আৱাৰটো যাবলৈ দিয়ক আকৌ নাই নাই কোৱেশ্চন আৱাৰটো বগা আৰু কলা এমিল হৈছে জানিবৰ কেনেকৈ কম আপোনালোকৰ আজিতো আপোনালোকে কলা কাপোৰ পিন্ধি আহিছিলে মাননীয় অধ্যক্ষ মহোদয় মই আপোনাক ৰিকুৱেষ্ট কৰি হওক যে আপুনি এবাৰ ডেপুটি স্পিকাৰ লগত ফোনত কথা পাতক আৰু যদি সঁচাই তেওঁক মাৰপিট কৰা কথাটো হয় আপুনি কেছটো অনুগ্ৰহ কৰি পুলিচক দিয়ক মই এতিয়া তদন্ত কৰিবলৈ দিছো মই নিৰ্দেশ দিছো অধ্যক্ষ মহোদয় এতিয়া কিমান টকাত একৰ্ডিংলি অধ্যক্ষ মহোদয় আপুনি 5 মিনিটৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয় কোনে কুৱেশ্যন বহি আছে ক'ব লাগে ওপৰত মানে ছেক্ৰেটাৰীক মই খবৰ ল'বলৈ দিছো আৰু হাউচটো 10 মিনিটৰ কাৰণে এডজন কৰা হ'ল